Hello, my friends. আজি আমি ভেক্টৰ আৰু স্কেলাৰ এই চেপ্টাৰটোৰ পিছৰ পাৰ্টখিনি পঢ়িব লাগিব। আজি এটা কমপ্লিটলি নিউ কনচেপ্ট ডিছকাছ কৰিব লাগিব। হ'ল, মই আগৰ বস্তুখিনি ৰিভিউ নকৰোঁ, এটা বস্তু মাত্ৰ ৰিভিউ কৰি দিম, কাৰণ নহ'লে আপোনাৰ হাতত সময় খুব কম। গতিকে কিবা এটা ক্লাছ ষ্টাৰ্ট হোৱাৰ আগতে ইয়াৰ প্ৰিভিয়াছ ক্লাছটো তহঁতে থৰলি পঢ়ি ল'বি। থৰলি যেতিয়া ধুনীয়াকৈ পঢ়ি বুজি পাবি, তাৰপিছত তাৰ য'ত এৰিছোঁ মই তাৰ পিছৰ পৰা কণ্টিনিউৱাছলি ক্লাছ কৰি যাম। কিয় ৰিভিউ কৰিলে বহুত সময় গুচি যায়, তেতিয়া আমাৰ পঢ়াটো খুব কম হয়। বুজি পালি? গতিকে আমি তাৰ পৰা ষ্টাৰ্ট কৰিম। লাষ্ট ক্লাছত আমি স্কেলাৰ্ছ ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্ট আমি লাষ্ট মুমেণ্টত পঢ়িছিলোঁ, ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্ট। এতিয়া আমি আজি কমপ্লিটলি নতুন কনচেপ্ট এটা ষ্টাৰ্ট কৰিম। সেইটো হৈ গ'ল এনেকুৱা ধৰণৰ। হেডলাইন এটা লিখি লওঁ, orthogonal vectors, rectangular components, এনেকৈ লিখো, rectangular components, rectangular components, rectangular components, or orthogonal vectors rectangular components or orthogonal vectors। এই গোটেই বস্তুটো কি আমি সেইটো বস্তু চাম। হেডলাইনটো লিখি লওঁ, আছে এইটো এনেকুৱা ধৰণৰ। এইটো এটা কমপ্লিটলি নিউ আইডিয়া এটা। সেইটো হ'ল, ধৰি লওঁ এডাল ৱাই এক্সিছ, এডাল এক্স এক্সিছ হ'ল, আৰু ইয়াতে এনেকৈ এটা অৰিজিন, এইটো চবেই জানো, এইটো অৰিজিন কাৰ্টেছিয়ান কোঅৰ্ডিনেট কয়, এইটো অৰিজিন। এনেকৈ ভেক্টৰ এটা এনেকৈ আছে, এই জাষ্ট বৰ্ডখনৰ ওপৰত এনেকৈ ভেক্টৰ এটা পৰি আছে, কাট পেলাই এইটো ভেক্টৰ। এই ভেক্টৰটোৰ নাম দিলোঁ এ। এতিয়া মই এই ভেক্টৰটোক দুটা কম্পনেণ্টলৈ ভাঙি দিব পাৰোঁ, দুটা। এটা অসমীয়াত ইয়াক উপাংশ বুলি কয়, উপাংশ। ইংলিছত কয় কম্পনেণ্ট। এইপিনে এটা ভেক্টৰ আমি পাম আৰু এইপিনে এটা ভেক্টৰ পাম। এই ভেক্টৰটোক মই নাম দিম এ এক্স, কাৰণ এডাল এক্স এক্সিছ আছে কাৰণে ইয়াৰ নাম দিলোঁ এ এক্স ভেক্টৰ, আৰু এইটো ভেক্টৰ নাম দিলোঁ মই এ ৱাই। হ'ল, যে তহঁতে ক'ব পাৰ যে এইটো ভেক্টৰে ভাঙি এই দুটা কেনেকৈ হ'ল। ওলোটাকে কওঁ, তাতকৈ ওলোটাকে কওঁ, এ এক্স আৰু এ ৱাই এই দুটা ভেক্টৰ লগ লাগি এইটো হৈছে। ভেক্টৰ এইটো কোন দুটা ভেক্টৰ লগ, অলৰেডি আমি এইটো বস্তু ডিছকাছ কৰিছিলোঁ। এ এক্স আৰু এ ৱাই লগ লাগি হৈছে এই বোলা ভেক্টৰটো। কেনেকৈ গম পালোঁ হৈছে বুলি, ইয়াৰ পৰা ইয়ালৈ যিমান লেংথ, ইয়াৰ পৰা ইয়ালৈ সিমান লেংথ, এইটো আৰু এইটো, ইয়াত যদি এৰো এটা দিয়ক, ইয়াৰ যিটো ডাইৰেকশ্যন ইয়াৰো একেটাই ডাইৰেকশ্যন, ডাইৰেকশ্যন মিলি গ'ল, লেংথটো মিলি গ'ল। লেংথ মিনছ মেগনিচিউডো মিলি গ'ল। মেগনিচিউড আৰু ডাইৰেকশ্যন যদি ছেম হয়, দুইটা ভেক্টৰ একেটাই ভেক্টৰ। কাৰণ এইটো ভেক্টৰ যদি এ ৱাই বুলি কওঁ, এইটোকো এ ৱাই বুলি কওঁ। এতিয়া ভালকৈ ছবিটো চা, দিছ ছেম অৰ্ডাৰ, তাৰমানে এ এক্স আৰু এ ৱাই ছেম অৰ্ডাৰত আছে। ছেম অৰ্ডাৰত থকা মানে এ এক্স আৰু এ ৱাই লগ লাগিছে, এ এক্স আৰু এ ৱাই এড হৈছে, হৈ কোনটো ভেক্টৰ হ'ল, এই বোলা ভেক্টৰটো হ'ল। ফিনিছ। এইখিনিলৈকে বাৰু আমি জানো, এইটো ডাঙৰ কথা নহয়, কিন্তু আজি এটা নতুন কনচেপ্ট দিম। সেইটো হ'ল, এইটো মই এইটো মুচি দিওঁ হা, মই এইটোহে লিখিম, এইটোহে ইউজ কৰিম। এইটো এটা ভেক্টৰ, দেখিছনে? ভেক্টৰত কি কি থাকে? মেগনিচিউড আৰু ডাইৰেকশ্যন। মেগনিচিউড, এই এ এক্স বোলা মেগনিচিউড মানে ইয়াৰ পৰা ইয়ালৈ লেংথটো, তাক আমি মেগনিচিউড কওঁ। সেই 8 সেন্টিমিটাৰ, 9 সেন্টিমিটাৰ, 100 সেন্টিমিটাৰ, এই লেংথটোৱে বুজাব মেগনিচিউড।
মেগনিচিউড এই ভেক্টৰটো ax বোলা ভেক্টৰটো মেগনিচিউড হ'ল ইয়াৰ পৰা আপ টু ইয়ালৈ মেগনিচিউডটো লিখা যায় এনেকৈ লিখা মডুলাছ লিখা মানে জানিবি যে মই I am writing the magnitude only তাৰমানে মই মেগনিচিউডটো লিখি আছোঁ বঢ়িয়া মেগনিচিউডটো হৈ গ'ল নেক্সট এতিয়া আৰু এটা বস্তু বাকি থাকিল মেগনিচিউড ওলাল ভেক্টৰ আৰু এটা কি থাকে ডাইৰেকশ্যন এই ডাইৰেকশ্যনটো মানে নতুন টেকনিক এটা আছে আমি এইপিনে এটা ইউনিট ভেক্টৰ লিখিম ইউনিট মানে ইয়াৰ পৰা ইয়ালৈ লেংথটো পাম আৰু এই ইউনিট ভেক্টৰটোৰ নাম দিম আমি আই কেপ বুলি কয় কেপ এনেকৈ লিখিলে জানো এই কেপ থকা মানে ইয়াক ইউনিট ভেক্টৰ বুলি কয় মই লাষ্ট ক্লাছত কৈছিলোঁ লাষ্ট ক্লাছৰ লাষ্ট পাৰ্টত চাবি লিখা আছে ইউনিট ভেক্টৰ নোট এটা দিছিলোঁ ইউনিট ভেক্টৰ কাম হ'ল ইউনিট ভেক্টৰ ৰিপ্ৰেজেণ্টছ ডাইৰেকশ্যন হৈ গ'ল এতিয়া এইটো ইউনিট ভেক্টৰ লিখা মানে মিনিং হ'ল মই ইয়াত এইটো এটা ভেক্টৰটো অলৰেডি মই মেগনিচিউডটো লিখিলোঁ কি লিখিবলৈ বাকী আছে ডাইৰেকশ্যনটো জেনেৰেলি এনেকৈ লিখা থাকে আই কেপ কেপ থকা মানে ইউনিট ভেক্টৰে ডাইৰেকশ্যন বুজায় বাছ ফিনিছ গতিকে মেগনিচিউড পালে ডাইৰেকশ্যন পালে খালি এতিয়া তহঁতে মোক সুধিব পাৰ যে আই লিখিলোঁ বেলেগ লিখিব নোৱাৰি নেকি ঠিক আছে কেপ থকা মানে ইউনিট ভেক্টৰে ডাইৰেকশ্যন বুজায় ভেৰি গুড গতিকে ডাইৰেকশ্যনটো লিখি দিলোঁ হৈ গ'ল ইউনিট ভেক্টৰ এটা লিখি কিন্তু সমস্যা হ'ল এই আই নিলিখি কিবা বেলেগ লিখিব নোৱাৰি নেকি এতিয়া এই মেথমেটিচিয়ানবিলাকে নিয়ম এটা বনাই দিছে যে তই এই এক্স এক্সিছৰ ডাইৰেকশ্যনটো এইটো ডাইৰেকশ্যনত আছে ভেক্টৰ এক্স এক্সিছৰ ডাইৰেকশ্যন বুজাবলৈ মেথমেটিচিয়ানবিলাকে এই আই কেপটোহে ইউজ কৰে অকল এইটোহে ইউজ কৰে তই বেলেগ ইউজ কৰিব নোৱাৰ এইটো ৰুল এটা বনাই দিছে তই যদি এক্স এক্সিছৰ ডাইৰেকশ্যন বুজাব লাগে সদায় তই আই কেপহে ইউজ কৰিবি ধৰি ল অংক এটা আছে তাত তই দেখা পাইছ আই কেপ লিখা আছে তই জানিবি যে এইটো তাৰমানে এক্স এক্সিছ বুজাইছে প্ৰেক্টিকেলি তই জানিয়ে ল যে আই কেপ মানে তাৰমানে এইটো এটা এক্স এক্সিছৰ ডাইৰেকশ্যনটো বুজাই আছে আই কেপ থকা মানে জানিবি যে তাৰমানে এক্স এক্সিছ এডাল আছে আৰু এক্স এক্সিছৰ অৰিজিনৰ পৰা ৰাইট হ'লে বুজাই আছে যদি মাইনাছ আই কেপ হয় তাৰমানে উল্টাকৈ আছে এইফালে এইটো ডাইৰেকশ্যন সেইটো ডিফাৰেঞ্চ আছে এইটো পাই যাম আমি পিছত খালি জানিলো আই কেপ বুলি কোৱা মানে লেফ্টৰ পৰা ৰাইট হ'লে এইপিনে এক্স এক্সিছৰ ডাইৰেকশ্যনটো আই কেপে বুজায় এইটো এটা নিয়ম গতিকে জানি ল'বি আই কেপ ৰিপ্ৰেজেণ্টছ ডাইৰেকশ্যন এলং এক্স এক্সিছ ফিনিছ হৈ গ'ল গতিকে মই এই এক্স বোলা ভেক্টৰটো মই এই মেথডতো ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ এইটো এটা লেটেষ্ট টাইপ আজি এটা নতুন টেকনিক শিকিলোঁ তেনেকৈ এই এ ৱাই এইটো ভেক্টৰ এই ভেক্টৰটো মেগনিচিউড আমি এনেকৈ লিখিম মেগনিচিউড লিখিলোঁ ডাইৰেকশ্যন লিখিব লাগে ইয়াৰ পৰা ইয়ালৈ যদি 1 ইয়াৰ পৰা ইয়ালৈ 1 এইপিনে এটা ইউনিট ভেক্টৰ ৰাখিম ইয়াক জে কেপ বুলি কয় জে কেপ দেখিলে জানিবি যে এই তাৰমানে ৱাই এক্সিছত আছে ভেক্টৰটো গতিকে মই ইয়াতে লিখিম এইটো জে কেপ তেতিয়াহ'লে তহঁতে এতিয়া ৰুমতহে কবি টিভিৰ মুখৰ এই মোবাইলৰ মুখত তথাপিতো কচোন জি কেপে কি ৰিপ্ৰেজেণ্ট কৰিছে কওক জি কেপে বুজাইছে চাবি দেই জি কেপ মানে ইউনিট ভেক্টৰে কি বুজায় ডাইৰেকশ্যন গতিকে তহঁতৰ এনচাৰটো হ'ল এই জি কেপে ডাইৰেকশ্যন বুজাই আছে কোনফালৰ ডাইৰেকশ্যন ৱাই এক্সিছৰ ডাইৰেকশ্যন ৱাই এক্সিছ পাৰ্টিকুলাৰলি যদি কোনোবা মানুহক তই ৱাই এক্সিছৰ ডাইৰেকশ্যনটো বুজাব লাগে তেতিয়াহ'লে তই অকল জি কেপটো ইউজ কৰিবি এইটো এটা এষ্টাব্লিছড ৰিলেশ্যন এটা এষ্টাব্লিছড নিয়ম এইটো এটা আমি অলৰেডি বনাই লৈছোঁ চবেই মিলি জি কেপটো আমি সদায় ইউজ কৰিম ৱাই এক্সিছৰ ডাইৰেকশ্যন বেলেগ লিখিলে নহ'ব জি কেপে লিখিবলৈ হৈ গ'ল গতিকে আমি এইটো এটা এ এক্স বোলা ভেক্টৰটো কেনেকৈ লিখিলোঁ এইটো ভেক্টৰটো মই এনেকৈ লিখিলোঁ বা ইয়াক বহুতে ষ্টাইলত এনেকৈও লিখে ওপৰত যদি একো নিলিখ জানিবি যে তাৰমানে ভেক্টৰটো মই মেগনিচিউড লিখি আছোঁ এনেকৈও লিখিব পাৰি গতিকে মেগনিচিউড লিখা হ'ল ডাইৰেকশ্যন লিখা হ'ল মেগনিচিউড লিখা হ'ল ডাইৰেকশ্যন লিখা হ'ল গতিকে এইটো এটা লেটেষ্ট টেকনিক আজি নতুনকৈ শিকিলি
এইটো নতুন কনচেপ্ট। এইটো এতিয়া বহুত দীঘল, এইটো বেলেগে যায় তাৰমানে, এটা বেলেগ কাহিনী। ইয়াকো আমি ক্ৰছ প্ৰডাক্ট, ডট প্ৰডাক্ট, এডিশ্যন এইবিলাক চব পাই যাম ইয়াৰ। গতিকে এতিয়া তহঁতে সেইটো আজি নতুন বস্তু এটা শিকিলি। এই বোলা ভেক্টৰটোক মই দুটা কম্পনেণ্টলৈ ভাঙি এনেকৈ লিখিব পাৰোঁ। ৰেক্টেংগুলাৰ কম্পনেণ্ট বুলি কিয় কয় জানোনে? এইটো এটা ৰেক্টেংগুল, দেখিছনে? ৰেক্টেংগুল, সেইকাৰণে ইয়াক কয় ৰেক্টেংগুলাৰ কম্পনেণ্টছ বুলি কয়, বা অৰ্থগোনেল বুলিও কয়। এনেকৈ 90 ডিগ্ৰী থাকিলে অৰ্থগোনেল বুলি কয়, কাৰণ এই দুটা কম্পনেণ্ট 90 ডিগ্ৰীত আছে। তহঁতে 90 ডিগ্ৰী থাকিলেহে তই এই মেথডটো ইউজ কৰিবি যিকোনো হেৰিত নহয়। ধৰি লওক তোৰ এতিয়া এনেকুৱা হ'ল, তই ক'ব পাৰ যে চা আগৰ মেথডটো কিয় ইউজ নহয়, ইয়াত দেখাইছোঁ। যদি এনেকৈ আছে, এটা এইটো বোলে ভেক্টৰ পি, এইটো ভেক্টৰ কিউ, এই দুইটা লগ লাগি হৈছে আৰ। মানে আৰ ভেক্টৰটো কোন দুটা লগ লাগি হৈছে? পি আৰু কিউ। ভেৰি গুড, পি আৰু কিউ লগ লাগি আৰটো হৈছে। তেনেকে এ এক্স আৰু এ ৱাই লগ লাগি হৈছে ই হৈছে। একে টেকনিকেইটো হ'ল, কিন্তু ইয়াত প্ৰব্লেম ক'ত হ'ল জাননে? ইয়াৰ পৰা ইয়ালৈ এইটো 90 ডিগ্ৰী নহয়, 90তকৈ সৰু বা ডাঙৰ। ইয়াত এক্সিছ চিষ্টেম আমি ইউজ কৰা নাই, কোঅৰ্ডিনেট এক্সিছ ইউজ কৰা নাই, এক্স এক্সিছ ৱাই এক্স। যেতিয়া কোঅৰ্ডিনেট চিষ্টেম ইউজ নকৰিবি বেলেগ বেলেগ এংগলত, তেতিয়া তই এইটো টেকনিক ইউজ কৰিবি। কিন্তু যদি 90 ডিগ্ৰীত থাকে আৰু এক্স এক্সিছ ৱাই এক্সিছ হিচাপে তই ইউজ কৰিছ, তেতিয়া তই এইটো মেথড ইউজ কৰিবি। এইটো ইম্পৰ্টেণ্ট বস্তু হৈ গ'ল। এতিয়া 2 নম্বৰ হ'ল চাবি দেই, এইটো মেথডত পি আৰু কিউ লগ লাগি আৰ হৈছে। এইটো মেথডত এইটো ভেক্টৰ লগ লাগি এইটো হৈছে। ভেৰি গুড। কিন্তু এইটো ৰিলেশ্যনটোত এইটো দিব নেকি বাৰু চাচোন? এই আৰ বোলা ভেক্টৰটো মেগনিচিউডটো এইটো ৰিলেশ্যনে দিব পাৰিবনে? মনত পেলা, পি আৰু কিউ লগ লাগি আৰ হৈছে, তাৰমানে পিৰ ভেলুটো কিউৰ ভেলুটো, এইটো মেগনিচিউড দিলে আৰৰ মেগনিচিউডটো পাবিনে বাৰু তহঁতে? নেপায়। এই অকল এই ৰিলেশ্যনটোৱে এটাহে ইনফৰ্মেশ্যন দিছে, পি আৰু কিউ লগে লাগি কোনটো হৈছে আৰ। তাতকৈ বেলেগ একো ইনফৰ্মেশ্যন দিয়ে। তেনেকে এইটো ভেক্টৰ লগ লাগি এইটো হৈছে, অকল এইটো ইনফৰ্মেশ্যনহে দিছে, বেলেগ একো ইনফৰ্মেশ্যন দিয়ে। এতিয়া এইটোত চা, ইয়াৰ মেগনিচিউডটোৰ ইনফৰ্মেশ্যন, মেগনিচিউড কেনেকৈ পাবি? সেই ফেমাছ ফৰ্মুলাটো R is equal to root over p square plus q square plus twice p q cos theta. R is equal to, तने यहाँ पर याला length is equal to p square plus q square plus twice p q cos theta. Magnitude of formula. तेने के यहाँ तो हमें air magnitude लिया, एने कोई लिखिबो पारो, एने कोई लिखिबो पारो। কি হ'ব এতিয়া চাবি, এই ইয়াৰ পৰা ইয়ালৈ এইটোৰ মেগনিচিউড, তাৰমানে এইখিনি, এইটো জেগাত এইটো পাতিলো, ইয়াৰ পৰা ইয়ালৈ এইটো, ইয়াৰ জেগাত পাতি দিলো এ ৱাই, তাৰমানে কিউ জেগাত এইটো পাতিলো হ'ল। তাৰপিছত যাবি টুৱাইচ এ এক্স এ ৱাই cos, দুইটাৰে মাজৰ এংগল, ইয়াৰ পৰা ইয়ালৈ এইটোক আমি থিটা কওঁ, এইটো থিটা, ইয়াতে ইয়াৰ পৰা ইয়ালৈ এংগল এ এক্স আৰু এ ৱাই, এই দুইটাৰে মাজৰ এংগল কিমান? 90 ডিগ্ৰী। 90 cos 90 মানে কিমান? 0 ডিগ্ৰী। গতিকে তই ফাইনেলি পাবি এৰ মেগনিচিউড ইজ ইকুৱেল টু এৰ মেগনিচিউড ইজ ইকুৱেল টু পাবি ax square plus ay square. এইটো বক্সত লিখি ল, বহুত ইম্পৰ্টেণ্ট ৰিলেশ্যন, এইটো লিখি ল জলদি। এইফালে মেগনিচিউড লিখাৰ ফৰ্মুলা এইটো টেকনিকত মেগনিচিউড লিখাৰ ফৰ্মুলা এইটো হৈছে। নেক্সট ডাইৰেকশ্যন,
ইয়াৰ ডাইৰেকশ্যন উলিয়াবলৈ এতিয়া এইপিনে চা ইয়াৰ ডাইৰেকশ্যন উলিয়াবলৈ আমি আলফা ইউজ কৰোঁ টেন আলফা ইয়াত হেডলাইন লিখি ল দেই এইটো সাইডত লিখি ল ম্যাগনিটিউড অফ ভেক্টৰ এ এইখিনিত লিখি ল মই বাৰু এইটো মুছি দিছোঁ ইয়াতে লিখি দিওঁ এইটো মিছ হৈ গ'ল ইয়াত লিখি ল হেডলাইন এটা magnitude of vector A बोला vector to magnitude किमान A to formula यात magnitude of R A to formula तार पिছত আহিল direction next headline is तলত direction of vector A बोला vector to direction ইয়াত আমি ডাইৰেকশ্যন উলিয়াও tan আলফা মনত আছে নে tan আলফা কিমান আছিল tan আলফা আছিল তো q sin থিটা ডিভাইডেড বাই p প্লাস q cos থিটা সাবি লাস্ট ক্লাসৰ আগৰ ক্লাসত এইবিলাক লিখা আছিল ডাইৰেকশ্যন এনেকৈ উলিয়াই ইয়াৰ ডাইৰেকশ্যন বেলেগ ধৰণে উলিয়াই ইয়াৰ ডাইৰেকশ্যন আমি বেলেগ ধৰণে কেনেকৈ উলিয়াম এতিয়া সাবি হেডলাইন यार डायरेक्शन लियर टेक्निक पे कंप्लीटली बेलेग हेतु ये एनके এইবিলাক তহতে মোক কোন ডাইৰেকশ্যন হে লাগে আই কেপে কি বুজায় ডাইৰেকশ্যন এক্স এক্সিসৰ ডাইৰেকশ্যন এটো ইউনিট ভেক্টৰ কয় জে কেপে কি বুজায় ডাইৰেকশ্যন ওয়াই এক্সিসৰ ডাইৰেকশ্যন তেনেকে এই এ বুলা ভেক্টৰটো এই ভেক্টৰটো ডাইৰেকশ্যন লাগে ইপিনে মই ইপিনে এটা ইউনিট ভেক্টৰ লিখিম এনেকে লিখিম এ লিখিম ভেক্টৰ খালি ইয়াত এনেকে দি দিম এনেকে দি দিয়া মানে মিনিং কি কয় এটো এটা ইউনিট ভেক্টৰ এটো যদি এটো এ লিখিছো ইয়াৰ অৰ্থ কি জানো এই এ বুলা ভেক্টৰটো যেটো ডাইৰেকশ্যনত আছে সেই ডাইৰেকশ্যনটো থকা এটা ইউনিট ভেক্টৰ হল তহঁতক কাৰ ডাইৰেকশ্যন লাগে এ বুলা ভেক্টৰটো ডাইৰেকশ্যন লাগে ভালকে মন দি শুনি ল কোনটো ভেক্টৰ ডাইৰেকশ্যন লাগে এই বুলা ভেক্টৰটো ডাইৰেকশ্যন লাগে ভেক্টৰ ডাইৰেকশ্যন উলিয়াবলৈ আমি কি ভেক্টৰ ইউজ কৰো ইউনিট ভেক্টৰ এই বুলা ভেক্টৰটো ডাইৰেকশ্যনত ইউনিট ভেক্টৰ কোন কৈছে ভালকে চা এই বুলা ভেক্টৰটো ডাইৰেকশ্যনত থকা ইউনিট ভেক্টৰ হ'ল এইটো এ কেপ তানে আমাক এ কেপ উলিয়াব লাগে ফিনিশ উলিয়াম কেনেকৈ এতিয়া চাবি ধুনীয়া সেইটো হ'ল এইটো লিখ এইখিনি আগতে লিখিম হা এইটো লিখছো এনেকে this ax I cap এইটো ay z cap হল এতিয়া এইপিনে মন দে এইটো এটা ভেক্টৰ কি থাকে ম্যাগনিটিউড আৰু ডাইৰেকশ্যন ইয়াৰ ম্যাগনিটিউডটো মই এনেকে ইয়াৰ ম্যাগনিটিউডটো লিখিলো और কি লিখিব বাকি আছে ডাইৰেকশ্যন এ বুলা ভেক্টৰটো ডাইৰেকশ্যনত থকা ইউনিট ভেক্টৰটোৰ নাম কি এ কেপ গতিকে ইয়াৰ ডাইৰেকশ্যন লিখিলো এইটো এ কেপ এটো বাৰে বাৰে শুনি লবি ৰিভিউ কৰি মোৰ ল্যাঙ্গুৱেজটো শুনি ক্লিয়াৰ কৰ এইটো ইজ ইকুৱেল টু হল টু সাব ম্যাগনিটিউড লিখিলো ডাইৰেকশ্যন লিখিলো তাৰমানে এ বুলা ভেক্টৰটো পাম এইটো ইজ ইকুৱেল টু হল এ এক্স আই কেপ প্লাস এ ওয়াই জি কেপ এতিয়া তহঁতক এইটো লাগে ডাইৰেকশ্যনটো লাগে ডাইৰেকশ্যন মানে ইউনিট ভেক্টৰটো লাগে গতিকে ইউনিট ভেক্টৰটো কেনেকৈ লিখিবি জানো এইখিনি এ এক্স আই কেপ ই ৱাই জি কেপ তলত এইটো টানি আনিবি দিছ হ'ল এতিয়া এইটোৰ মিনিং কি এ এক্স আই কেপ plus ay z cap এইখিনি মানে কোনটো জানো এইটো এই বস্তুটো আনি আমি এতিয়া তলত পাম ax square ay square ফিনিশ তো এইটো ডাইৰেকশ্যনৰ কাৰণে আমি এইটো লিখিম হল এইখিনি ভালকে বুজিছ এইটোৱে বুজালে
এইটোৱে বুজালে এই বক্সত থকাটোৱে বুজালে তিনিটা বক্স আছে চা হাইলাইট এটা এইটোৱে তহঁতক দিছে এইটো ভেক্টৰ লগ লাগি এইটো হৈছে এইটোৱে বুজাইছে এই দুইটা ভেক্টৰৰ ৰিজাল্টেণ্ট এইটো ইয়াৰ ম্যাগনিটিউড কিমান ম্যাগনিটিউডটো এইটো ফৰ্মুলা দিব নেক্সট এই ভেক্টৰটো ডাইৰেকশন কি এইটো ডাইৰেকশনত ফৰ্মুলা এইটো তিনিটা ইনফৰমেশন পালি এইটো লগ লাগি এইটো হৈছে এই বুলা ভেক্টৰটো ডাইৰেক্ট ম্যাগনিটিউড এইটো এই বুলা ভেক্টৰ ডাইৰেকশন এইটো ফিনিশ এইবিলাক টু ডাইমেনশনাল ভেক্টৰ কয় টু ডাইমেনশন কিয় জাননে অকল x axis আৰু y axis আছে কিন্তু কেতিয়াবা 3 ডাইমেনশনত থাকে তেতিয়া কি হ'ব 3 ডাইমেনশন Three dimension কাক কয় তহঁতে চা ভালকে মন দিবি তহঁতে যিটো ৰুমত এতিয়া বহি পঢ়ি আছ ভালকে মন দে সেই ৰুমটো চুকটোলে চাচোন মাটিয়ে দি চুকটোলে চা এনেকুৱা দেখা পাবি চা ওপৰলৈ উঠি যোৱা চুক এইটো এটা পিকচাৰ আৰু এইটো এটা পিকচাৰ হয়নে নহয় তহঁতে ৰুমটোলে চাচোন ভালকে তহঁতে যিটো ৰুমত বহি আছ তাৰ এই চুকটোলে চাচোন মাটিয়ে দি এটা কৰ্নাৰলৈ চাচোন এইখিনিয়ে কি বুজাইছে জানো ফ্লোৰখন বুজাইছে এইটোৱে কি বুজাইছে ক এইখিনিয়ে কি বুজাইছে ক তহঁতৰ ফ্ৰণ্টত থকা ৱালখন এই পাৰ্টটোৱে কি বুজাইছে তহঁতৰ এনেকৈ সাইডত থকা ৱালখন এইখন ৱাল দুখন ৱাল আৰু এই মাটি ফ্লোৰ এইটো 3 ডাইমেনশন হয় না নহয় এতিয়া তহঁতে এটা কাম কৰ এইটো x axis ক এইটো y axis ক আৰু এইটো z axis ক Well, it will be. It is a imagine call, to imagine call, physics of imagination. A shoot to play an a vector at our tears. And again, imagine for a road at our tears and multiply. And again, multiply and a road at our tears. It took a more vector number. Evil. Well. তহঁতে ঘৰৰ চুকটোলৈ চাই লৈ ইমাজিন কৰ যে চুকটো পাই এনেকৈ ভেক্টৰ এটা ওপৰলৈকে উঠি আহিছে এতিয়া আমি এটা কাম কৰোঁ এই মাথাটোৰ পৰা মাটি এখনটো মাটি এই মাথাটোৰ পৰা মাটিলৈকে এনেকৈ লাইন এডাল টানো ভাৰ্টিকেলি এই মাটিত আহি ইয়াতে হিট কৰিল বুলি কয় ইয়াতে আহি হিট কৰিলে এই লাইনডালে বঢ়িয়া কিন্তু মনত ৰাখ এই লাইনডাল পেৰেলাইল দেই তাৰমানে এইটো ডাইৰেক্টলি ওপৰলৈ উঠি গৈছে মাটিত আহি খুন্দা মাৰিলে এতিয়া তই এটা কাম কৰ এই এক্স এক্সিছৰ পেৰেলেলি ইয়াত লাইন এডাল টান এইডাল টানিছ আঁকি যায় একেলগতে আঁকি যায় নেক্সট এই লাইনডালৰ পেৰেলেল এডাল মই ইয়াত আনিম হ'ল আৰু এটা কাম কৰিবলৈ আছে সেইটো একেলগে কৰি দিওঁ ইয়াৰ পৰা ইয়ালৈ যিমান লেংথ ইয়াৰ পৰা ইয়ালৈ সিমান লেংথ এনেকৈ টানি লওঁ ধৰি লৈ এইটো আৰু ইয়াৰ পৰা ইয়ালৈ যিমান হাইট ইয়াৰ পৰা ইয়ালৈ সিমান হাইট টানি ইয়াতে আৰু এটা দিম এতিয়া এইখিনি আঁকি ললি ভালকে এতিয়া তহঁতে চাহ ইয়াত এৰো এটা দে আৰু এইটো ইয়াৰ পৰা ইয়ালৈ এইটো এটা ভেক্টৰ এইটো ভেক্টৰ নাম দিছোঁ মই ax এইটো এটা ভেক্টৰ ইয়াৰ পৰা ইয়ালৈ ইয়াক মই ay নাম দিম ইয়াৰ পৰা ইয়ালৈ এইটো এটা ভেক্টৰ az এতিয়া তহঁতে মোক সুধিব পাৰ যে ছাৰ এই তিনিটা আপুনি কেনেকৈ পালে আপুনি ক'লেই মানি ল'ম নে তেনে ইয়াৰ অৰ্থ হ'ল
ax ay az লগ লাগি এই বুলা ভেক্টৰটো হৈছে মই কৈছো চাই এই বুলা ভেক্টৰটো কোন দুটা লগ লাগি হৈছে জানো ax ay আৰু az এই তিনটা ভেক্টৰ লগ লাগি এইটো হৈছে মই কৈছো এইটা মই কলে নে মানি লবিনে তহঁতে দে আজা তাতকে মই প্ৰুফ কৰিব লাগিব তহঁতে ৰুমৰ পাই মোক কতে ছাৰ আপুনি প্ৰুফ কৰক দে মই প্ৰুফ কৰিম হ'ব কেনেকে প্ৰুফ কৰিম চাবি ফাৰ্ষ্ট থিং এপিনে চা ভালকে মন দিবি মোক কেনেকে প্ৰুফ কৰিম হয় নে নহয় চাবি ঘপকে গম পাবি আৰু মেজিক দেখোন এইটো হয় কেনেকে চা ইয়াৰ পৰা ইয়ালৈ যিমান লেংথ ইয়াৰ পৰা ইয়ালৈ সিমান লেংথ দেখা পাইছো এই ফলৰ যেটো ডাইৰেকশন মই যদি ইয়াত এৰো এটা দি দিও ডাইৰেকশনটো একে হ'ল ম্যাগনিটিউড একে হ'ল ডাইৰেকশন প্যাৰালেল মানে ডাইৰেকশনো সেম মানে এটো যদি ax ভেক্টৰ জানিবি যে এটো ax ভেক্টৰ হ'ল এতিয়া নেক্সট মই ইয়াত এটা এক্সট্ৰা ভেক্টৰ ৰাখিম আৰু মই উল্টাকে এটো ভেক্টৰ নাম দিম মই a ড্যাশ ভেক্টৰ এটা মতে ভালকে চাই কৈছো এটো মই নিজে আঁকি লৈছো এতিয়া তত কিয় আঁকিছো বুজা ছবিটো চাই ক দিস সেম অৰ্ডাৰত আছে দেখা পাইছনে কোন দুটা ভেক্টৰ সেম অৰ্ডাৰত আছে az আৰু ax দিস সেম অৰ্ডাৰত আছে যদি সেম অৰ্ডাৰত আছে তাৰমানে মই এই দুটা ভেক্টৰ এড কৰিব পাৰো লগ লগাব পাৰো লগ লগালে কোনটো পাম জাননে দিস এনেকে যাব লাগিছিল উল্টাকে আছে উল্টাকে টকা মানে এইটোৱে ৰিজাল্টেন্ট ভেক্টৰ a ড্যাশ কাৰ ৰিজাল্টেন্ট ভেক্টৰ চাবি দেই তানে a ড্যাশ বুলা ভেক্টৰটো কোন দুটা ভেক্টৰ a ড্যাশ বুলা ভেক্টৰটো কোন দুটা লগ লাগি হৈছে ক ax আৰু az ax আৰু az লগ লাগি a ড্যাশ বুলা ভেক্টৰটো হাতু এক নম্বৰ কাহিনী দুই নম্বৰ কাহিনী এটা চাই এতিয়া ইয়াৰ পৰা ইয়ালৈ যিমান লেংথ ইয়াৰ পৰা ইয়ালৈ সিমান লেংথ মই আকুতে তেনেকৈ আঁকিছো এইটো ওপৰলৈ এৰোটো আছে ইয়াতো মই ওপৰলৈ এৰোটো দিম এতিয়া চা ম্যাগনিটিউড মিলি প্যাৰালেল ডাইৰেকশনটো মিলি তানে এইটো যদি ay ভেক্টৰ ওই এইটো ay বুলা ভেক্টৰটো এতিয়া ভালকে ছবিটো চাই ক ভালকে চাবি a ড্যাশ আৰু ay সেম অৰ্ডাৰত আছে ছবিটো চা a ড্যাশ ay সেম অৰ্ডাৰত আছে সেম অৰ্ডাৰ থকা মানে এই দুটা এড কৰি দিস এনেকে যাব লাগিছিল উল্টাকে আছে উল্টাকে থকা মানে এই বুলা ভেক্টৰটো পালি কোন দুটা ভেক্টৰ লগ লাগি এই বুলা ভেক্টৰটো হৈছে ভালকে ভাব এই বুলা ভেক্টৰটো কোন দুটা ভেক্টৰ লগ লাগি হৈছে ক a ড্যাশ আৰু ay লগ লাগি এই বুলা ভেক্টৰটো হৈছে তাৰমানে এই বুলা ভেক্টৰটো কোন দুটা ভেক্টৰ লগ লাগি হৈছে জাননে a ড্যাশ আৰু ay ax টো ইয়াত লিখো নহলে তো এইটো মিছ হ'ব এইটো ax হ'ব ay a ড্যাশ আৰু ay a ড্যাশ আৰু ay দুইটা ভেক্টৰ লগ লাগি হৈছে a কিন্তু ততে ভালকে চাবি a ড্যাশ মানে এইটো a ড্যাশ মানে ওপৰ বস্তুটো নহয় জানো মানে a ড্যাশৰ জেগাত তই এই দুটা আনি পাতিব পাৰ ax az a ড্যাশৰ জেগাত এইটো পাতিলি প্লাস ay e हमने सा ax ay az এড হৈ এই বুলা ভেক্টৰটো হৈছে এইটো মাপনা পালি প্ৰুফ হৈ গ'ল চা ধুনীয়াকে প্ৰুফ হৈ গতিকে এইটো বস্তু আমি এতিয়া এইটো 3 ডাইমেনশনাল ভেক্টৰ কয় যদি এই ভেক্টৰটো তিনডাল এক্সিস থাকে সিস্টেমটোত তেতিয়া তহতে এনেকে লিখিব লাগিব এতিয়া ইয়াক স্টাইলত এনেকে লিখিব পাৰি চাবি
এইটো এটা ভেক্টৰ ভেক্টৰ হলে আমি লিখিম ম্যাগনিটিউড আৰু ডাইৰেকশন এটো ভেক্টৰ x এক্সিছত আছে x এক্সিছৰ ডাইৰেকশন বুলি ক'লে i cap বুজায় গতিকে আমি লিখিম i cap এবাৰ সেকেন্ড টু ay ম্যাগনিটিউড লিখিম আৰু ay g cap ডাইৰেকশন লিখিম অলপ আগতে পাইছিলো সেইকাৰণে বেছিকে কোৱা নাই কিন্তু ইয়াত আৰু এটা নতুন বস্তু এটা এড এই az ৰ ম্যাগনিটিউড লিখিম ডাইৰেকশন ইয়াত ডাইৰেকশন z এক্সিছৰ ডাইৰেকশন k ক্যাপেৰে হয় k ক্যাপ এইটো এটা ইউনিট ভেক্টৰ along x axis z cap is a unit vector along y axis k cap is a unit vector along z axis আমি সেইটো ইউজ কৰিম এইটো এটা সাইন্টিস্ট বিলাকে বনাই দিয়া নিয়ম k cap দেখা পালে জানিবি যে তুমি z axis এডাল আছে ঠিক হল গতিকে আমি এইটো এটা ফৰ্মুলা পালো এই ফৰ্মুলাটো আমাক মন দি শুন এইটো ফৰ্মুলা কি ইনফৰমেশন দিছে জাননে এইটো ভেক্টৰ লগ লাগি এই বুলা ভেক্টৰটো হৈছে তাতকে বেলেগে কোৱা নাই এই নতুন ভেক্টৰটো ম্যাগনিটিউড কিমান হ'ব লাগে এইটো এর ম্যাগনিটিউড হেডলাইন লিখিল ম্যাগনিটিউড অফ এ ভেক্টৰ এ অলপ আগতে আমি এনেকুৱা এটা পাইছিলো সা টু ডাইমেনশনত এটো পাইছিলো ax স্কয়ার ay স্কয়ার এতিয়া আৰু এটা এক্সট্ৰা বস্তু আহিল সেইটো ইয়াত লিখি দিবি হৈ গল বেলেগ চিন্তা নকৰিবি শেষ যেনেকে এইটো আৰু এইটো লগ লাগি আগতে এইটো হৈছিল 3 ডাইমেনশনত এইটো এক্সট্ৰা এড হ'ল তেনেকে এইটো ইয়াত এইটো এড কৰি দিবি হৈ যাব ম্যাগনিটিউড ডাইৰেকশন হ'বলে তহঁতৰ এইটো হ'ব লাগিব অলপ আগতে লিখিছিলো সা বাকসটাত লিখা আছে ax i cap ay z cap তালৈকে লিখা আছে এবাৰ আমি ইয়াত এইটো বস্তু এড কৰিম az k cap তলত ম্যাগনিটিউড লিখিব লাগে ax স্কয়ার ay স্কয়ার az স্কয়ার বাস এই তিনটা ইনফরমেশন তোমাক লাগে 3 ডাইমেনশনৰ কাৰণে পুরা ভালকে এটো ওয়ে ইনফরমেশন দিব তিনটা ভেক্টৰ লগ লাগি এটো হৈছে এই বুলা ভেক্টৰ ম্যাগনিটিউড অফ ফৰ্মুলা এটো এই বুলা ভেক্টৰটো ডাইৰেকশন হৈ গল তো তেতিয়া মই এটা প্ৰ্যাকটিক্যাল ঘটনা এটা বুজাম চাবি আমি এইটো মন এই বস্তুটো অঙ্ক দিতে নিউমেৰিকেল দিতে এনেকে দিব পাৰে 7 i cap plus 2 j cap plus 4 k cap ইয়াৰ অৰ্থ কি এতিয়া ন এই ax ৰ জায়গাত 7 আছে ax কি বুজায় ax কি বুজায় জাননে এই ইয়াৰ পৰা ইয়ালে ভেক্টৰটো ম্যাগনিটিউড মানে লেংথটো ax ৰ জায়গাত 7 আছে মানে মিনিং কি জানো ভালকে মন দিছা মানে ইয়াৰ পৰা ইয়ালে এই ভ্যালুটো হৈ গল লেংথটো হৈ গল 7 সেন্টিমিটাৰ হ'ব পাৰে মিটাৰ হ'ব পাৰে এই ইয়াৰ পৰা ইয়ালে লেংথটো হৈ গল 7 এই 7 টো 7 ৰ জায়গাত আমি ax লিখিছো এই মিনিংটোৱে জানিব লাগে 2 এ বুজাইছে মানে ইয়াৰ পৰা ইয়ালে এই লেংথটো 2 এইটো 2 it may be 2 centimeter 2 meter এনেকুৱা হ'ব পাৰে 4 এ বুজাইছে ইয়াৰ পৰা ইয়ালে লেংথটো এইটো সেইটোৱে মিনিং আৰু বেলেগ ধৰি ল বুলে 2 এনেকুৱা এইটো বুলে প্লাস নহয় মাইনাস ইয়াৰ অৰ্থ কি জানো দেখাই আছে চাবি ইয়াৰ মিনিং হল এইটো এই ভেক্টৰটো
জে কেপে বুজাইছে ওপৰ সাইড পজিটিভ ডাইৰেকশ্যন অফ এক্স এক্সিস মাইনাস জে কেপ একচুৱেলি এইটো মাইনাস জে কেপ তাৰমানে এইফালে আছে ভেক্টৰটো তলফালে আছে ইয়াৰ পৰা ইয়াতে আছে লেংথটো কিমান 2 তাৰ মানে এইটো ইয়াৰ পৰা ইয়ালে 2 y এক্সিসৰ নেগেটিভ ডাইৰেকশ্যনত আছে গতিকে আমি তলফালটোৱে মাইনাসটো বুজাইছে তলফালে সেইটো বুজাইছে মানে ওপৰফালে নাই আৰু এটা ভেক্টৰ ইপিনে আছে এই ভেক্টৰটো আছে এইফালে এই ভেক্টৰটো আছে তলফালে এই ভেক্টৰটো আছে এইফালে এই তিনিটা লগ লাগি ৰিজাল্টেন্টটো হৈছে তাৰ নাম দিছো মই ভেক্টৰ এ তেনেকে ধৰি লবলৈ নাই এইটো মাইনাস আছে এইটো মাইনাস থকা মানে অৰ্থ কি জানো তাৰমানে এই যিটো ভেক্টৰ আছিল ইয়াৰ পৰা ইয়ালে এইটো এইফালে নাই এইফালে আছে ইয়াৰ পৰা ইয়ালে এইটো 7 এই 7 টো হ'ল এইফালে পৰা এইফালে এনেকৈ আছে সেইটো মিনিং বুজাই আছে বেলেগ একো নাই হ'ল এই ঘটনা হ'ল ম্যাগনিটিউড পালো আজি এটা তহঁতে কমপ্লিটলি নতুন মেথড শিকি গতিকে ফাইনেলি তহঁতে মনত ৰাখ আমি এতিয়ালৈকে দুটা টেকনিক পালো এটাক কয় জেনেৰেল ভেক্টৰ পি কিউ মাজৰ এংগল থিটা ৰিজাল্টেন্টটো আৰ পি কিউ লগ লাগি হৈছে আৰ বোলা ভেক্টৰটো आर बोला वेक्टर मैग्नीट्यूड हो गल √p² + q² + 2 p q cos थीटा मैग्नीट्यूड पाली डायरेक्शन माने हल tan अल्फा डायरेक्शन पाली हेतु एटा मेथड तेनेके तय एटु एटा नतुन मेथड আজি पाली ए पिने থাকিবो पारे वेक्टरটো তাক তিনটালে ভাঙি দে ax যদি এটু নাম দিও ay az यात p और q r तो আমি p और q ले भाঙিছো यात a বুলা ভেক্টৰটো তিনটালে ভাঙিছো ax ay az मैग्नीट्यूड √ax² + ay² + az² डायरेक्शन यूनिट वेक्टर उलियाই দিবি डायरेक्शनটো পাই যাবি গতিকে তহতে দুটা মেথড এটু জেনারেল ভেক্টর এটু হৈ গল অৰ্থগোনাল বা rectangular components of vector দুটা মেথড ফাইনালি ইয়াতে আমি ক্রস প্রোডাক্ট আৰু ডট প্রোডাক্ট কৰিছিলো লাস্ট ক্লাছত অহা ক্লাছত ইয়াৰো ক্রস প্রোডাক্ট আৰু ডট প্রোডাক্ট কৰিম অহা ক্লাছত এই ভেক্টৰৰ ক্রস প্রোডাক্ট আৰু ডট প্ৰডাক্ট কৰিম ভেক্টৰ ফিনিশ হৈ যাব হ'ব তাৰ পিছত আমি আকৌ বেলেগ বস্তু কৰিম হ'ব আজি মই তহঁতক এইখিনিলৈকে পঢ়ালো এইখিনি ৰিভিউ কৰি কৰি 2-3 বাৰ চাবি চাই ক্লিয়াৰ কৰিবি তাৰ পিছতহে ৰেডি হৈ যাবি ক্লিয়াৰ কৰি অহা ক্লাছত আমি তেতিয়াহে পিছৰখিনি ভালকৈ বুজিব পাৰিবি হ'ব ওকে